নমস্কাৰ আসসালামু আলাইকুম। আজি আপোনালোকে দেখিবলৈ পাব যে 1000 স্কোয়ার ফিট এটা আমাৰ আসাম টেপ ঘৰ। এইটো ঘৰত আমাৰ কিমান টকা খৰচ আহিব। এতিয়া আমাৰ ভিতৰৰ প্লাষ্টাৰটো কমপ্লিট হ'ল আৰু এই ঘৰটো আমাৰ টোটেল ফিনিশিং কৰিলে আমাৰ লাক্সাৰি ফিনিশিং দিলে এইটো ঘৰত কিমান টকা খৰচ আহিব আৰু বৰ্তমান লগে কিমান টকা আমাৰ খৰচ আহিলে এইটো ভিডিঅ'ত আপোনালোকে ধুনীয়া এটা আইডিয়া পাব। আপোনালোকে যদি ঘৰ বনাবলৈ বিচাৰি আছে বা আপুনি ঘৰ বনাই আছে তেনেহ'লে আপোনাৰ ভিডিঅ'টো আপোনাৰ কাৰণে অতি জৰুৰী। ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাবলৈ চেষ্টা কৰিব, তেনেহ'লে আপোনালোকে ধুনীয়াকৈ বুজি পাব যে ঘৰ এটা বনাওঁতে আমাৰ কিমান টকা খৰচ আহে বা 2024 এটা ঘৰ বনাওঁতে আমাৰ কিমান টকা লাগিব। এইটো ভিডিঅ'ত ধুনীয়া এটা আইডিয়া পাব। আপুনি ভিডিঅ'টো নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন বাজি দিব আৰু কমেণ্ট কৰি মোক জনাব ভিডিঅ'টো কেনেকুৱা হ'ল। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো হ'ল আমাৰ ফ্ৰণ্ট চাইডটো হ'ল আমাৰ যিটো আমাৰ লম্বৰ আছে ফ্ৰণ্ট চাইডৰ সেইটো হ'ল আমাৰ 36 ফুট, যিটো আমাৰ বহল আছে বহলটো আছে আমাৰ 30 ফুট। এইটো আমাৰ 1080 স্কোয়ার ফিট ঘৰটো। এইটো ঘৰত আমাৰ ভিতৰত আমাৰ প্লাষ্টাৰটো কমপ্লিট হৈছে আৰু যিটো আমাৰ টাইলছ আছে টাইলছ লগোৱাটো বাকী আছে আৰু ৰং কালাৰ কৰিব। এইটো আমাৰ ঘৰটো আমাৰ পূৰা কমপ্লিট কৰি আমাৰ কিমান টকা খৰচ আহিব এইটো ভিডিঅ'ত আপোনালোকে ধুনীয়া এটা আইডিয়া পাব। চাকত আমাৰ সন্মুখত গ্ৰিল লগোৱা আছে, গ্ৰিলটো চাক কিমান ধুনীয়া লাগিছে আৰু ভিতৰত যে আমাৰ খিৰিকী ডিজাইনকেইটা আছে সেইটো আপোনালোকক ধুনীয়াকৈ আমি দেখাই দিম আৰু ৰুমকেইটাৰ চাইজটো মই আপোনালোকক ধুনীয়াকৈ দেখাই দিম। ইয়াত আমাৰ ডিজাইন বনোৱা হ'ব, প্লাষ্টাৰ কৰা হোৱা নাই। প্লাষ্টাৰ কৰাৰ পিছত আমাৰ ইয়াত আপোনালোকে চাব ধুনীয়া আমাৰ ডিজাইন হৈ আছে আৰু এইবিলাকত আমাৰ ডিজাইন হ'ব। এতিয়া আমি ভিতৰত সোমাই আছোঁ, সোমাই আপোনালোকক ধুনীয়াকৈ দেখাই দিম। এফালে আছে আমাৰ দুটা খিৰিকী আৰু সেইফালে আমাৰ দুটা খিৰিকী, ভিতৰত আমাৰ 6টা ৰুম আছে আৰু আমাৰ এইফালে আমাৰ বাৰান্দা আছে। বাৰান্দাটো আমাৰ ভিতৰত আমাৰ 6 ফুট আছে আৰু ওপৰত আমাৰ কালাৰিং টিং লগোৱা হৈছে। কালাৰিং টিং লগালে কিমান টকা খৰচ আহে এইটো ভিতৰত আপোনালোকে ধুনীয়া এটা আইডিয়া পাব। এইফালে আমাৰ চাজা হ'ব। এতিয়া আমি ভিতৰত এণ্ট্ৰি কৰিম। এতিয়া আমি এণ্ট্ৰি কৰিলোঁ। এইটো হ'ল আমাৰ বাৰান্দাটো আমাৰ ভিতৰত আমাৰ 6 ফুট আছে। চাওক আমাৰ যিটো আমাৰ খিৰিকীৰ আমাৰ পাল্লা আছে, পাল্লা ডিজাইনটো চাওক কিমান ধুনীয়া লাগিছে। আপোনালোকে ঘৰত যদি এনেকুৱা ডিজাইন বনাবলৈ বিচাৰে তেনেহ'লে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখি দিব পাৰে। স্ক্ৰীনশ্বট মাৰি ৰাখি দি আপোনাৰ ঘৰত এনেকুৱা ডিজাইন বনাব পাৰে। গ্লাছটো চাওক ধুনীয়া লাগিছে। এটা পাল্লাত আমাৰ কিমান টকা খৰচ আহে আপোনালোকে কমেণ্ট বক্সত খালী আছে, কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰিব। আমি আপোনালোকক ধুনীয়াকৈ বুজাই দিম যে আমাৰ এটা খিৰিকীৰ পাল্লা লগাওঁতে আমাৰ কিমান টকা খৰচ আহিব বা এটা গ্ৰিলত গ্লাছত কিমান টকা খৰচ আহিব। আপোনালোকে কমেণ্ট কৰিব, কমেণ্টত আমি আপোনালোকক ধুনীয়াকৈ এনচাৰ দি দিম। এইবিলাক হ'ল আমাৰ ৰেডিমেড দৰ্জা। এতিয়া আমি ৰুমত এণ্ট্ৰি কৰিম, যিটো আমাৰ চাওক এইটো এটা ৰুম। মাজত আমাৰ 3 ইঞ্চি গাঁথনি আছে। বৰ্ষাক কেঁচিবিলাক কেনেকুৱা দিছে। আপোনালোকে ডালাৰ কেঁচি দিব পাৰে। ডালাৰ কেঁচি দিলে আপোনাৰ যিটো কাঠতকৈ আপোনাৰ কম দামতহে পাব। কাঠ লগালে আপোনাক খৰচটো আমাৰ বেছিহে আহে আৰু পকা দিলে আপোনাৰ ঘৰটো মজবুত হ'ব। ঘৰৰ চাৰিওপিনে যদি আপোনাৰ গছ গছনি থাকে, গছ গছনি থাকিলেও আপোনাৰ ওপৰত গছটো পৰি যায় ঘৰৰ ওপৰত, তেনেহ'লে আপোনাৰ ক্ষতি নহয় টিঙৰ। যদি আপোনালোকে কাঠ দি দিয়ে, কাঠ দিলে আপোনাৰ অলপ ক্ষতি হ'ব পাৰে। যিটো আমাৰ গ্ৰিলৰ ডিজাইন আছে, ডিজাইনটো চাওক কিমান ধুনীয়া লাগিছে। এনেকৈ ৰাউণ্ড দিছে। আমাৰ ইয়াত চাজা হ'ব, বাহিৰত যিটো আমাৰ চাজা হ'ব, চাজাটো আমাৰ এনেকৈ ৰাউণ্ড হ'ব। দুটা বিটৰ হ'ব আৰু দুটা কালাৰ কৰা হ'ব। এইটো ঘৰত আমাৰ মাজত আমাৰ কৰিডোৰ আছে। কৰিডোৰটো আপোনালোকক দেখাই দিছোঁ। এইটো হ'ল আমাৰ মাজত কৰিডোৰ। কৰিডোৰটো আমাৰ 4 ফুট বহল আছে। এইটো ঘৰত আমাৰ 6টা ৰুম আছে। সাইজ হ'ল 12x13 আমাৰ ৰুমকেইটাৰ সাইজ আছে আৰু মাজত আমাৰ কৰিডোৰ আছে 4 ফুট আৰু ঘৰটো আমাৰ 1080 স্কোয়ার ফিট আছে। এইটো ঘৰত আমাৰ যেতিয়া গাঁথনি আৰু প্লাষ্টাৰ কমপ্লিট কৰিলে আমাৰ ধৰক গ্ৰিল আছে আৰু দৰ্জা চৌকাঠ আছে, এইবিলাক লগাওঁতে আমাৰ 10 লাখ টকা খৰচ আছে আৰু ওপৰত আমাৰ কালাৰিং টিং আছে। এইটো ঘৰত যদি আমি লাক্সাৰিং ফিনিচিং দিওঁ, আমাৰ ফল চিলিং লগোৱা, আমাৰ তলত টাইলছ লগোৱা, আমাৰ চিৰি যিমান আছে চিৰিতে আমাৰ ডিজাইন বনোৱা আৰু ওপৰত ডিজাইন আছে, সব ডিজাইনকেইটা আমি বনাই দিওঁ আৰু কালাৰিংটো আমি পূৰা লাক্সাৰি কালাৰিং কৰোঁ, তেনেহ'লে এইটো ঘৰত আমাৰ
টোটেল খৰচ আমাৰ যিমান মাটি আছে মাটি মিস্ত্ৰী খৰচ এনি খৰচ ধৰক সব খৰচ লৈ ওপৰত টিং বাদ সব লৈ আমাৰ টোটেল খৰচ আহিব 13 লাখ টকাত 13 লাখ টকাত আপোনালোকে 1080 ফিট স্কোয়াৰ এটা ঘৰ আপোনালোকে ধুনীয়াকৈ এটা ফিনিচিং দিব পাৰিব আই হোপ মই কোৱা কথাখিনি আপোনালোকে ধুনীয়াকৈ বুজি পাইছে আপোনালোকে কিবা জানিবলৈ হ'লে আসাম টাইপ ঘৰ বা আৰচিচি ঘৰৰ বিষয়ে জানিবলৈ হ'লে আপোনালোকে কমেণ্ট কৰিব পাৰে আমাৰ কমেণ্ট বক্সটো খালী আছে আমি কমেণ্ট বক্সত আপোনালোকে ধুনীয়া এটা এনসাৰ দি দিম আপোনালোকে যদি আসাম টাইপ ঘৰ বা আৰচিচি ঘৰ বনাবলৈ বিচাৰে তেনেহ'লে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে আমি ধৰক আসাম টাইপ বা আৰচিচি ঘৰৰ কণ্টেক্ট লওঁ বা ঠিকা লওঁ আমি ঘৰটো আমি সম্পূৰ্ণকৈ ধুনীয়াকৈ আমি উঠাবলৈ চেষ্টা কৰোঁ আমি আমাৰ কাম বহুত নগদ আৰম্ভ হৈ আছে ভিডিওটো চাই ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকন বজাই কমেণ্ট কৰি মোক জনাব যে ভিডিওটো কেনেকুৱা হ'ল ভিডিওটো চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ থেংক ইউ